তার ফরচুনার আছে, তার গাড়ি নাম্বার মই ক'ব পাৰোঁ, স্করপিও আছে, ট্ৰেক্টৰ আছে, মাটি আছে, বিল্ডিং আছে, অট্টালা আছে। তামোল পানৰ দোকানৰ পৰা কোটিপতি ৰাজ্যত ওলাইছে অন্য এগৰাকী চুমি। ট্ৰেডিঙৰ নামত ৮,০০০ মানুহৰ পৰা লৈছে ধন, কিনিছে ফৰচুনাৰ, স্কৰপিঅ', বান্ধিছে অট্টালিকা। ১০০ কোটি আত্মসাত কৰি মাইনাও এতিয়া অন্তৰ্ধান। চুমিৰ চুনামীয়ে জোকাৰিছে ৰাজ্য। এবাৰ বৰভূমিত ওলাইছে মাইনাও ব্ৰহ্ম। চুমি মানে এইটো ডেঞ্জাৰ চুনামি, মহাপ্ৰলয়ৰ নিচিনা হৈছে আৰু মানে। এখেতৰ নাম মাইনাও ব্ৰহ্ম। আপুনি কিমান থৈছিল পইচা? মোৰ আছে ৭ লাখ মান আছে। কি বা লোভটো কি দিছিলে? মানে তেখেতে কৈছিল মানে মই ট্ৰেডিঙত লগাম। প্ৰথমে এখন পাণ তামোলৰ দোকানত বহি দিন কটাইছিল। পিছে মাইনাও এতিয়া বিশাল অট্টালিকাৰ গৰাকী, কিনিছে বিঘাই বিঘাই মূল্যৱান মাটি। বিভিন্ন প্ৰলোভনেৰে ট্ৰেডিঙৰ নামত হাজাৰ হাজাৰ মানুহৰ পৰা লৈছে টকা। এই পুৰণি ভিডিঅ'টো চাওক। পিছে কোটি কোটি টকালে বাক্সাৰ মুছলপুৰ মাইনাও এতিয়া নাই সন্ধান। চুমিৰ দৰে মাইনাও হৈ পৰিছে এতিয়া অন্তৰ্ধান। টকা বিচাৰি হাবাথুৰি খাইছে বিনিয়োগকাৰীয়ে। আমাৰ পইচা লৈছিল নাই মাইনাও স্বৰ্গীয়াৰীয়ে, আমি আৰু পোৱা নাই না। এতিয়া আৰু আমাক পইচাটো লাগে আৰু। পইচা দিয়াৰ আগতে পাম বুলি আশা কৰিছিল, আমি দিম বুলি তাৰমানে লৈছিল নাই পইচাটো। এক মাহৰ আগত কলিয়ে পাম পইচাটো এনেকুৱা কৈছিল আৰু। আপোনাৰ কিমান আছিলে? মোৰ 2,60,000। 2 লাখ আছিল। কি প্ৰলোভন দিছিল আপোনাক? এই ট্ৰেডিঙত সোমাই কিনি মানে আমাক ইণ্টাৰেষ্ট দিব বুলি কৈছিল। তাৰপিছত এতিয়া দিয়া নাই, বন্ধ কৰি দিছে। পইচাটো লগাবৰ কিমান বছৰ হ'ল? বছৰ হোৱা নাই। ঠিক তেনেকুৱা সি ট্ৰেডিঙৰ কাৰণে ৰাইজবিলাকৰ পৰা পইচাটো লৈ লৈছে তাৰমানে। এতিয়া লৈ মানে ট্ৰেডিংটো মৰা বুলি তেখেতে কয়। ট্ৰেডিংটো মৰা হিচাপে কিমান দিছিলে কিমান দিয়া নাই, সি তেতিয়া মানে মানুহটো পলায়ন হয়, কাকো মানে ফিক্স এটা ৰিজাল্ট নিদিয়ে তাৰমানে। এতিয়া কিমান মান হ'ব পইচা? তাৰ পইচাটো মেক্সিমাম মিনিমাম হিচাপে আমি শুনা হিচাপে মোটামুটি 100 কোটিৰ মানে কাষে পাখে আছে আৰু মানে। কিমান মানুহ থৈছিল? মানে 8,000 মানুহ পপুলেশ্যন থোৱাটো আমি গম পাওঁ। 8,000 মান। ময়ো আছিলোঁ, ময়ো ভিক্টিম হয় এটা। মই ভিক্টিম হিচাপে মানে ভিক্টিমবিলাকক মই লগ পালোঁ, ভিক্টিমবিলাকে মোক ক'লাক ইমানখিনি ভিক্টিম আছে আজিলৈকে মানে পপুলাৰকৈ ওলা নাছিলে। কেছটো হোৱাৰ পিছত মানে পপুলাৰ ওলাই গ'ল, আজি চব কেছটো ওলাই গ'ল। মাইনা ক'ত আছে আমি এতিয়াতো গম পোৱা নাই। ঠিক তাক পলাটো বুলি আমি গম পোৱাৰ কাৰণেতো আমি আজি মানে প্ৰশাসনৰ কাৰণে আহিব লগা বাধ্য হৈছোঁ আমি। আৰু মাইনাৱৰ গিৰিকে একো বিজনেছ নকৰে। এখেতে আমাৰ নিচিনা একদম সাধাৰণ মানুহ হয়, মোৰ গাঁৱৰে মানুহ হয়, তাক খমিন স্বৰ্গীয়াৰী হয়, তাৰ একো বিজনেছ নাই, তাৰ গাড়ী ঘোঁৰা চব আছে। সিবোৰ মই গাঁৱৰ মানুহ হিচাপে মই ক'ব পাৰোঁ। তাৰ ফৰচুনাৰ আছে, তাৰ গাড়ী নাম্বাৰ মই ক'ব পাৰোঁ, স্কৰপিঅ' আছে, ট্ৰেক্টৰ আছে, মাটি আছে, বিল্ডিং আছে, অট্টালা আছে, মই চবখিনি ক'ব পাৰোঁ তাৰমানে গাঁৱৰ মানুহ হিচাপে। ঠিক তেনেকুৱা সি কৰাপশ্যন কৰা হিচাপে আমি এতিয়া প্ৰশাসনৰ লেভেলত আমি বাধ্যতা হৈ গৈছোঁ তাৰমানে। এতিয়া প্ৰশ্ন হয়, ৰাজ্যত আচলতে হৈছে কি? ইটোৰ পাছত সিটো ওলাইছে প্ৰবঞ্চনাৰ কাহিনী। হাজাৰ হাজাৰ মানুহে হেৰুৱাইছে নিজৰ জমাধন। পিছে ন্যায় পাবনে এইসকল লোকে? চৰকাৰে গ্ৰহণ কৰিবনে কিবা ব্যৱস্থা? বাক্সাৰ পৰা সুবৰ্ণ পাঠক, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।